ৰাতিপুৱা সদায় যেতিয়া গোটেই কেইজন ঘৰৰ পৰা মানে নিজৰ নিজৰ কামত যোৱাৰ পিছত মই যেতিয়া কাম আৰম্ভ কৰো নহয় ইহঁতকেইটা মানে একদম মোৰ মানে লগৰীয়াৰ নিচিনা হৈ যায় গম পাইনে আৰু কাম কৰা সময়ত বুলিয়ে নহয় মাজে মাজে আহি পেলাই মানে মই ইহঁতৰ ৰুমত মানে কাম নাথাকিলেও বেলেগ সময়তো আহি পেলাই মানে সিহঁতক চাই থাকোহি আৰু ইহঁতৰ লগত কেতিয়াবা কথাও পাতি ভাল লাগে যদিও মানে আমাৰ নিচিনাকৈ বুজি নাপায় কিন্তু বহুত কথা এতিয়া বুজি পোৱা হৈ গল মানে সিহঁতে খুব মৰম দিব পাৰে আৰু সিহঁতৰ লগত মানে থাকি পেলাই ভালো লাগে বিশেষকৈ পেকোৱে মানে ইমান কথা বুজি পায় নহয় তাক মানে চুমা এটা দিয়া বুলি কলেও একদম ধুনীয়াকে ওচৰলৈ আহি পেলাই মানে চুমা এটা দিব পাৰে আৰু এই সৰু চৰাইহাল অৱশ্যে আমাৰ নহয় ওপৰৰ বাইদেউহঁত ফুৰিবলৈ গৈছে কেনে থৈ গৈছে আৰু ময়ো পিছে অকণমান ফুৰিবলৈ বুলি ওলাইছো অৱশ্যে ফুৰিবলৈ নহয় আচলতে ল'ৰাক টিউচনলৈ লৈ যাওঁ আৰু ৰুমৰ পৰা যেতিয়া বাহিৰলৈ ওলাইছো ইমান ধুনীয়া বতাহ মানে মই যাওঁতে ইমান ফূৰ্তিকে গলো মানে যে অকমান আবেলি সময়ত ওলাই গৈ ভাল লাগে আৰু লগৰ কেইজনীক লগ পালো আৰু কবিতা মানে বিয়া এখন খাই পেলাই ল'ৰাক বাহিৰে লৈ আহিছে টিউচনত থবলৈ গতিকে তাই গাড়ীতে বহি পেলাই আমি বহুত সময় আড্ডা দিলো আৰু বহুত দিনৰ মূৰত এনেকুৱা হৈছে মানে আমি প্ৰি নাৰ্চাৰীৰ পৰা একেলগে মানে লগ পাই থকা হয় আমি সকলো বান্ধৱীসকল মানে কিন্তু এতিয়া আৰু কমি গল আৰু কিন্তু আৰু এয়া বৰ্ণালীয়ে তাৰ মাজতে আহি পেলাই আমাক তেতেলী মৰ্টন খুৱালে আৰু সময় চালো 7:30 বাজিল উভতি আহোঁতে কিন্তু এতিয়া ষ্ট্ৰীট লাইটবোৰৰ কাৰণে মানে সকলোতে এতিয়া পোহৰটো মানে অসুবিধা নাই আৰু পোহৰৰ গতিকে ৰাতিও মানে চলাচল কৰিবলৈ সুবিধা হয় আৰু এয়া মই আকৌ বাহিৰে বজাৰখন মোৰ থাকেই নহয় আৰু নেমু আনিবলৈ আহিলো কিন্তু পিছে কি হল জানানে ইমানেই মূৰবিষ হৈছে মানে মোৰ তাত বহি থকা পাই মানে এনেকুৱা মূৰবিষ মই আকৌ চেৰিডন ললো লৈ পেলাই আকৌ এইটো চক্ৰৱৰ্তী চানাটো বা কোনে কোনে ভাল পায় কওকচোন মই ইমান ভাল পাওঁ নহয় খাই পেলাই বজাৰ চজাৰ কৰি আহি পেলাই নাই মানে মূৰবিষটো এনেকুৱাকে ধৰিছে মানে মই বোলো লগালগ ভাতকেইটা বহাই দিছো আৰু লগতে মিষ্টাৰৰ কাৰণে অকণমান চাহৰ লগত দিছিলো মই দুপৰীয়াতে বনাই থৈ যোৱা চুজি দি মানে বৰফি নিচিনা আৰু সেনেকৈ দিলো তাৰপিছতে একো বনাবলৈ মন যোৱা নাই যিহেতু মূৰটো একদম বিষ আৰু এটা চাইডে বিষ জানানে দুটা ফালেও নহয় গতিকে গৰৈ মাছ পুৰিছো তাতে পিঁয়াজ জলকীয়া আদা এইবোৰ দি পেলাই পিটিকা আৰু লগতে ল'ৰাটোৰ কাৰণে এটা অমলেট বনাইছো সি যিহেতু কাঁইটীয়া মাছবোৰ অকণমান বেয়া পায় মানে অকণমান ডাঙৰ মাছ হ'লে পেটৰ হ'লে অলপমান খায় নহ'লে পিটিকা অকণমান দিছো বাৰু আৰু দেখাত যে চিম্পল ভাত সাজ ইমান মানে সোৱাদ লাগিল নহয় মোৰ মানে বিশেষকৈ হেৰি পিটিকা খাবলৈ মন গৈ আছিল গৰৈ মাছৰ পিটিকাটো খাবলৈ মন গৈ আছিলে কিন্তু এটা কথা মানে ডাঙৰ গৰৈ মাছটো পিটিকাটো খাই ইমান ভাল মই নাপালো সৰু গৰৈ মাছটো বেছি ভাল লাগে খাবলৈ আৰু মিষ্টাৰকো ক'লো তেওঁকো দিলো ভাত ল'ৰাইও খালে ময়ো এতিয়া খালো আৰু মানে খাবলৈ মন গৈ থকা বস্তুটো নহয় জানো একদম মানে সন্তুষ্টি আহি গ'ল আৰু মনত তাৰপিছত আৰু সেই মূৰৰ বিষে চূৰৰ বিষে বনাই কৰি খাই মেলি টেবলেট এটা খাই পেলাই এতিয়া শুমগৈ আৰু বাই বাই